গুড মৰ্ণিং গাইজ কি খবৰ আপোনালোকৰ ভালনে আৰু আশা কৰোঁ আপোনালোক ভালে আছে আৰু মোৰো ভালে আজি চানডে ব্লগ এটা লৈ আহিছোঁ আজিনো কি কৰোঁ কি নকৰোঁ আপোনালোকক অকণমান দেখাওঁ আৰু নতুন নতুন দুটামান কাম কৰিম বুলি ভাবি আছোঁ আপোনালোকক অকণমান দেখাম চাই থাকিব দেই আৰু শেষলৈকে চাব বুলি আশা ৰাখিলোঁ স্কিপ নকৰাকৈ আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ চাই থাকক কি কৰোঁ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা কঁঠালৰ ৰেচিপিটো কেনেকুৱা লাগিছে চাব আৰু এনেকৈ এবাৰ ট্ৰাই কৰি চাব এতিয়া মই কঁঠালখিনি কাটি কৰি বইল কৰি ল'লোঁ আৰু লগতে মছলাখিনি ৰেডি কৰি ল'লোঁ এইবাৰ প্ৰথমবাৰ খাইছোঁ দেই এইটো বছৰৰ কঁঠালৰ মুচি আনফালে কেৰাহীখনো প্ৰায় জুইত বনাইছোঁ আৰু গৰম কৰি ল'লোঁ কেৰাহীত তেল দিয়া হৈ গ'ল আৰু এতিয়া পিঁয়াজ দি তাক অকণমান ফ্ৰাই কৰি থকা হৈছে পিঁয়াজখিনি ৰঙচুৱা নোহোৱালৈকে পিঁয়াজখিনি ফ্ৰাই কৰি আছোঁ ৰঙচুৱা হোৱাৰ পিছত ইয়াত মই দিলোঁ মছলাখিনি এতিয়া ভালকৈ ভাজি ল'ব লাগিব মছলা কিন্তু অকণ ভালকৈ ভাজি ল'ব দেই নহ'বা কেঁচা গোন্ধটো আহিলে বেয়া লাগে অলপ টাইম ভাজাৰ পিছত তাৰপিছত মই ইয়াত এড কৰিলোঁ বইল কৰি থোৱা আলু কমকৈ দিছোঁ আলু আৰু কঁঠালৰ মুচিখিনি তাৰপিছত তাত ধুনীয়াকৈ অলপমান ভাজি তাক শুকান কৰা হৈছে ফ্ৰাই কৰি লোৱা হৈছে তাৰপিছত মই এড কৰিলোঁ গৰম কৰি থোৱা পানী অলপমান যোগ কৰি দিব তাৰপিছত তাত উতলি থকা অৱস্থাত মই ইলাচি লং কেইটামান দালচেনি অকণমান দিলোঁ গৰম মছলা খাবলৈতো ইমান ধুনীয়া গোন্ধ এটা ওলাইছে নহয় বহুতে ভাল লাগিছে আপোনালোকে যদি নাই খোৱা এনেকৈ এবাৰ পৰিৱেশন কৰি চাবচোন কেনেকুৱা পালে লগতে যদি ভাল লাগিলে লাইক কমেণ্ট এটা কৰি দিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই